নৱেম্বৰলৈ সাজু হ'ব। বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যই অভিলেখ কৰিব। সৰু সজাইত একেলগে নাচিব 10,000 শিল্পীয়ে। আঠশখন চাহ বাগিচা সামৰি আড়ম্বৰপূৰ্ণ আয়োজন ৰাজ্য চৰকাৰৰ। এইবাৰ আমি অসমৰ 8খন চাহ বাগিচাৰ পৰা কম বেছি পৰিমাণে ক'ৰবাত 100 হ'ব, ক'ৰবাত 80 হ'ব, ক'ৰবাত 120 হ'ব, আমি 8,000 নাচনীৰে গুৱাহাটীৰ সৰু সজাইত আমি এটা ঝুমুৰৰ প্ৰদৰ্শন কৰিব খুজিছোঁ। বিহুৰ সময়ত আমাৰ যিখিনি ক'ৰবাত কম হৈছিল, বেছি হৈছিল, যিখিনি আমি শিকিছিলোঁ, জানিছিলোঁ, তাৰ ওপৰৰ পুৰণা অভিজ্ঞতা লৈ আমি 20 নৱেম্বৰত গুৱাহাটীত আমি 8,000 নাচনী আৰু বাদ্যযন্ত্ৰী আৰু আন যিসকল ঝুমুৰৰ কাৰণে প্ৰয়োজনীয় তেখেতসকলক লৈ আমি ইয়াত এটা ঝুমুৰৰ খুব সুন্দৰ এটা প্ৰদৰ্শন এটা কৰাৰ বাবেও আমি সিদ্ধান্ত লৈছোঁ। ৰেকৰ্ডৰ লগত লিংক কৰা নাই, প্ৰদৰ্শন হ'ব, কিন্তু তাৰ মাজত কিবা গ্ৰিনিজত এনেকুৱা ৰেকৰ্ড আছে নেকি আমি এক্সামিন কৰি ল'ম। হয়তো 2-4টা ৰেকৰ্ড হৈ যাব, কিন্তু বৰ্তমান ৰেকৰ্ড শব্দটোতকৈও সমূহীয়া প্ৰদৰ্শনটো আমি বেছি গুৰুত্ব দিছোঁ যে 8,000 ঝুমুৰ শিল্পীৰে আমি ইয়াতে এটা প্ৰদৰ্শন কৰিম, যাতে ঝুমুৰৰ লোকপ্ৰিয়তা আৰু সাৰ্বজনীনতাটো বৃদ্ধি পায়। বিহুৰ দৰে বিশ্ববাসীৰ সন্মুখত তুলি ধৰা হ'ব অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ অন্যতম সমল ঝুমুৰ নৃত্যক। 20 নৱেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামৰ সেউজ ঘাঁহনিত জিলিকি উঠিব চাহ জনগোষ্ঠীৰ প্ৰাণৰ নৃত্য। বাজিব মাদল। ৰাজ্যৰ 800খন বাগিচাৰ পৰা 8,000 নাচনী আৰু 2,000 বাদ্যযন্ত্ৰীয়ে চলাইছে প্ৰস্তুতি। চাহ জনগোষ্ঠীৰ আৱেগ ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোৱা প্ৰচেষ্টাক হৃদয়ৰ পৰা শলাগিলে পদ্মশ্ৰী দুলাল মানকিয়ে। কাৰণ ঝুমুৰ নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এনে পদক্ষেপ কোনেও নল'লে। সেই গীত গাই আনন্দত আত্মহাৰা হ'ল দুলাল মানকি। ঝালিদায়ে ঝুমুর খেলে গেলি ভাই, ভিজা শাড়ি গো মন ভাঙা পালি। আজি অসমত বহুত চৰকাৰ দেখিছিলোঁ, কিন্তু এই ধৰণে সংস্কৃতিৰ ওপৰত এনেকুৱা এটা গুৰুত্ব দিয়া এটা মানে আমি কোনো চৰকাৰক দেখা নাছিলোঁ। অসমত যিসকল বসবাস কৰা আজি আমাৰ জনগোষ্ঠীৰ মানুহবিলাক আছে, সকলোৱে আনন্দমুখৰ এটা পৰিৱেশ সৃষ্টি হৈছে, তেওঁলোকে ভাল পাইছে। আজি সৰু সজাইত আজি ঝুমুৰ নৃত্যত হ'ব, ঝুমুৰ ডান্স হ'ব, তাতে নাচিব আৰু প্ৰচাৰ হ'ব, প্ৰসাৰ হ'ব, আৰু তাৰ কাৰণে বিশ্ব দৰবাৰত এইটো এটা ইয়াৰ মানুহে চাব, গোটেই পৃথিৱীৰ মানুহে চাব। এইটো আমাৰ কাৰণে বহুত আনন্দৰ বিষয়। 20 নৱেম্বৰলৈ সম্পূৰ্ণ সাজু ৰাজ্য চৰকাৰ। সমান্তৰালকৈ সাজু হৈছে এইসকল শিল্পীও। বিগত 10 দিনে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত এইদৰে চলিছে ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ আৰু অনুশীলন। জনপ্ৰিয় শিল্পী সাজন নায়কৰ নেতৃত্বত চলিছে ঝুমুৰ নৃত্যই বিশ্বমুখী যাত্ৰা কৰাৰ আড়ম্বৰপূৰ্ণ প্ৰস্তুতি। আমার যশস্বী কর্মশ্রী মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ছাৰক বহুত বহুত ধন্যবাদ জনাব বিচাৰিছোঁ। আমাৰ আদিবাসী চাহ জনগোষ্ঠী হৈ তেখেতলোকে ইমান ডাঙৰ এটা উদ্যোগ লৈ আমাৰ চাহ জনগোষ্ঠীৰ 200 বছৰত যিটো বস্তু হোৱা নাছিলে, সেই বস্তুটো আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতলোকে আমাক ৰাস্তা দেখাইছে, আগবঢ়াই দিছে। সেইকাৰণে আমি খুবেই সুখী। 10,000 টোটেল আমি টাৰ্গেট কৰিছোঁ, নাচনী 8,000 আৰু মানে
বোজা মানে আমি 2000 এনেকৈ কৰি 10,000 টাৰ্গেট কৰা আছে, তাতকৈ বেছিও হ'ব পাৰে। আজি আমি 10 দিনে ইয়াতে আমি ৰিহাৰ্চেল কৰি আছোঁ। বেলি উঠা দেশৰ পৰা আমি নাচৰ যোগেদি কেনেকৈ আমি যদি চাহ বাগান আমি ইষ্টাব্লিছ কৰিব পাৰোঁ, নাচৰ যোগেদি যদি আমি অসমখন দেখাব পাৰোঁ, নাচৰ যোগেদি আমি যদি চিৰিজ বস্তু দেখাব পাৰোঁ, আমি এনেকুৱা ধৰণৰ কিছুমান প্লেনিং কৰি গোটেই বস্তুটো কৰিছোঁ। ঝুমুৰ নৃত্যক সাৰ্বজনীনভাৱে বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ এনে বিশাল আয়োজনক একেমুখে আদৰণি জনালে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকেও। আটছাৰ সভাপতি আৰু সম্পাদকৰ মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ, 20 নৱেম্বৰৰ পৰিৱৰ্তে 14 ছেপ্টেম্বৰৰ কৰম পূজাৰ দিনা অনুষ্ঠিত হওক ঝুমুৰৰ এই বৃহৎ অনুষ্ঠানটি। তেতিয়া সমগ্ৰ অসমে ঝুমুৰ নাচিব। চাহ জনগোষ্ঠীৰ এইখিনি মানুহ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত থাকি নিজৰ সংস্কৃতিক কেনেকৈ ইমান হাৰ ভঙা পৰিশ্ৰম কৰাৰ মাজত যে সংস্কৃতিক জীয়াই ৰাখিছে, আৰু যিটো সংস্কৃতিয়ে সমগ্ৰ অসমক নচুৱাব পৰা এটা গুণ আছে যাৰ ঝুমুৰৰ। ঝুমুৰ সম্ৰাট দুলাল মানকি ডাঙৰীয়া, ঝুমুৰ গুৰু ভদ্ৰ ৰাজুৱাৰ ডাঙৰীয়া, এইকেইজন মানুহৰ যিটো ত্যাগ, ৰাম চাচনিৰ দৰে ঝুমুৰৰ লগত মানে এজন পুৰুধা ব্যক্তি, এইকেইজন মানুহক লগত লৈ ভাদৰ শুক্লা একাদশীত ঝুমুৰ হওক, ঝুমুৰ 8,000 নহয় আৰু বৃদ্ধি হওক। মই ভাবোঁ গোটেই অসমে নাচক ঝুমুৰক লৈ, সেইটোৱে আমি কামনা কৰোঁ। নিশ্চিতভাৱে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ এটা পদক্ষেপক আমি আদৰণি জনাইছোঁ, ধন্যবাদো জনাব বিচাৰিম চৰকাৰখনক যে চাহ জনগোষ্ঠীৰ আৱেগৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত ঝুমুৰটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিটো নেকি তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। মুঠৰ ওপৰত চাহ জনগোষ্ঠী এতিয়া সীমাহীন আনন্দ। অসমৰ চাহ উদ্যোগে 200 বছৰীয়া গৌৰৱ বুকুত বান্ধি উঠলি থকাৰ সময়তেই ঝুমুৰে অভিলেখ গঢ়িব। গতিকে আনন্দ আৰু উৎসাহৰ সীমা নোহোৱাটোৱেই স্বাভাৱিক। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।